Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne আজি আমাৰ মেথছৰ পাৰ্ট 7 ভিডিঅ' হ'ব। মই এতিয়ালৈকে টোটেল 6টা ভিডিঅ' আপলোড কৰিলোঁ আৰু এই সিৰিজটোত আমি টোটেল 20টাকৈ মেথছৰ কুৱেশ্যন সলভ কৰি আছোঁ আৰু গোটেই কেইটা তোমালোকৰ মিক্স টাইপ কুৱেশ্যন। তোমালোকে সিৰিজটো ভালকৈ ফলো কৰিবা, বহুতখিনি কনসেপ্ট ক্লিয়াৰো হ'ব, লগতে প্ৰেক্টিসও হ'ব। আৰু অকল আসাম পুলিচ ABUB এক্সামৰ বুলিয়ে নহয়, এতিয়া আপকামিং DHS গ্ৰেড 3 নন টেকনিক্যাল বা DHS গ্ৰেড 4 এইকেইটা এক্সামৰ কাৰণেও এই ভিডিঅ'টো বহুতখিনি হেল্পফুল। তো ফাৰ্ষ্ট কুৱেশ্যনটো, দ্য ডিফাৰেন্স বিটুইন দ্য স্মলেষ্ট 3-digit ইভেন নেচাৰেল নাম্বাৰ এণ্ড দ্য লাৰ্জেষ্ট 2-digit ইভেন নেচাৰেল নাম্বাৰ ইজ। তিনিটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু দুটা অংকযুক্ত সৰ্বোচ্চ মানে কি আটাইতকৈ ডাঙৰটো যুগ্ম স্বাভাৱিক সংখ্যাৰ কি উলিয়াব লাগে, পাৰ্থক্যটো আমি উলিয়াব লাগে। এই দুইটাৰ কি ডিফাৰেন্সটো চোৱা। তিনিটা অংকযুক্ত ইভেন কৈছে, ইভেন মানে কি যিবোৰ সংখ্যা দুয়েৰে হৰণ যায় ন, সেইটোকে আমি ইভেন বা যুগ্ম বুলি কওঁ। আৰু নেচাৰেল মানে স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4 এইবোৰ। ঠিক আছে, এই গোটেইবোৰ কি নেচাৰেল নাম্বাৰ। তো আটাইতকৈ সৰু তিনিটা অংকযুক্ত সংখ্যাটো আমি জানো কিমান, 100। 1, 2, 3। ইয়াৰ আগত তোমালোকৰ 99 আহে। এইটো কি তোমালোকৰ দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো। ঠিক আছে, আৰু এইটো হ'ল আটাইতকৈ সৰু তিনিটা অংকযুক্ত সংখ্যা, কাৰণ ইয়াৰ পৰা আৰম্ভ হয় ন তিনিটা অংকযুক্ত সংখ্যাটো, তাৰ পাছত 101, 102 এনে কৰি গৈ থাকিব। ঠিক আছে, কিন্তু ইয়াত কৈছে আটাইতকৈ সৰু তিনিটা অংকযুক্ত হ'ব লাগিব, লগতে ইভেন হ'ব লাগিব। ইভেন মানে দুয়েৰে হৰণ যোৱা, তো 100টো তোমালোকৰ দুয়েৰে হৰণ যায় নে নাযায়, 2 50 গুণ 100। তাৰ মানে এইটোৱে আমাৰ কি আটাইতকৈ সৰু তিনিটা অংকযুক্ত ইভেন নেচাৰেল নাম্বাৰটো। ঠিক আছে, পাই গ'লোঁ এইটো আমি। নেক্সট, লাৰ্জেষ্ট দুটা অংকযুক্ত যুগ্ম সংখ্যা। তো আটাইতকৈ ডাঙৰ দুটা অংকযুক্ত সংখ্যাটো আমি জানো কিমান, 99। বাট ইয়াত কৈছে ইভেন হ'ব লাগে, মানে দুয়েৰে হৰণ যোৱা সংখ্যা, এইটো দুয়েৰে হৰণ নাযায়। তো ইয়াৰ জাষ্ট আগত কিমান 98 আহিব, এইটো দুয়েৰে হৰণ যায়। আমি লাষ্টৰ অংকটো চাই কিনি ক'ব পাৰোঁ দুয়েৰে হৰণ যাব নাযাব। ঠিক আছে, তো 8টো দুয়েৰে হৰণ যায়, সেইকাৰণে 98টো তোমালোকৰ দুয়েৰে হৰণ যাব। তো আমি পাই গ'লোঁ ন দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ যুগ্ম স্বাভাৱিক সংখ্যাটো 98। তো 100 আৰু 98 এই দুইটাৰ কি ডিফাৰেন্সটো সুধিছিলে। তো কিমান হ'ব মাইনাছ কৰিলে 2, এইটোৱে। ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো, ইন এ স্কুল দেয়াৰ আৰ 1000 ষ্টুডেণ্টছ, 40% অফ হুইচ আৰ গাৰ্লছ, হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ। মানে এখন বিদ্যালয়ত টোটেল ছাত্ৰ ছাত্ৰী কিমানজন আছে, 1000। ইয়াৰে ভিতৰত 40% ছোৱালী আছে। বিদ্যালয়খনত ছোৱালীৰ সংখ্যা কিমান এইটো আমাক সুধিছে। তো ছোৱালী কিমান, 40% আছে, দিয়াই আছেচোন। টোটেল ষ্টুডেণ্ট কিমান, 1000 নহয় জানো। এই 1000 ষ্টুডেণ্টৰ ভিতৰত ছোৱালীৰ সংখ্যা কিমান, 40%। মানে ইয়াৰ কিমান পাৰ্চেণ্ট, 40%, মানে 40/100। এইটোৱে আমাক সুধিছে ন ছোৱালীৰ সংখ্যা কিমান, তো 40%টো উলিয়ালে হ'ল। ওপৰৰ দুটা শূন্য, তলৰ দুটা শূন্য কাটি যাব। তো 4 আৰু 100 কিমান, 400, 400 আমাৰ কি কাৰেক্ট এনচাৰ। ঠিক আছে, দিয়াই আছিলে 40% ছোৱালী আছে, তো ডাইৰেক্ট তোমালোকে ইয়াৰ 40%টো উলিয়াই দিবা, ছোৱালীৰ সংখ্যাটো আহি যাব। আচ্ছা, বইজ কিমান আছিলে বুলি ক'লে, ল'ৰাৰ সংখ্যা কিমান হ'ব। সদায় টোটেল যিটো ষ্টুডেণ্ট সেইটো কিমান, 100% হয়। ঠিক আছে, 100% মানে এইটো 1000টো। এতিয়া এই 100%ৰ ভিতৰত ছোৱালী কিমান, 40% আছে, তেন্তে ল'ৰা 60% হ'ব, হ'ব নহ'ব। তো ল'ৰাৰ সংখ্যা কিমান ক'লে আমি ডাইৰেক্ট 1000ৰ 60% উলিয়ালোঁ হয়, মানে 60/100। দুটা জিৰ' কাটি যাব, 6 আৰু 100 কিমান, 600। এনেকৈ চোৱা, 600 আৰু 400 মিলাই 1000 আহিছে নাই। ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো, ইচ এংগল অফ এন ইকুইলেটাৰেল ট্ৰাইংগল ইজ। এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান। ইকুইলেটাৰেল বা সমবাহু মানে কি, ত্ৰিভুজৰ গোটেই বাহুবোৰ সমান আৰু গোটেই কোণবোৰো সমান থাকিব। ছাপ'জ এইটো এটা কি সমবাহু ত্ৰিভুজ, তো অল ছাইড কি ইকুৱেল হ'ব, আৰু তিনিটা বাহু সমান কাৰণে ইয়াৰ তিনিটা কোণ বি কি সমান হ'ব। ঠিক আছে, আৰু আমি সকলোৱে গম পাওঁ
ত্ৰিভুজৰ তিনিটা কোণৰ মান মানে তিনিটা কোণৰ যোগফলটো সদায় কিমান 180 ডিগ্ৰী যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলটো সদায় ইমানেই আহিব ঠিক আছে এইটো মনত থবা আৰু ইয়াৰ তিনিটা কোণ সমান সেইকাৰণে কিমানকৈ থাকিব এইকেইটা 60কে ঠিক আছে 60 60 60 এইকেইটা যোগ কৰিলে ইমানেই আহিব তো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান 60 ডিগ্ৰী এইটোৱে নেক্সটটো চোৱা 2% of 3% of 5,000 মানে 5,000ৰ 3%ৰ 2%ৰ মানটো আমি উলিয়াব লাগে অফ মানে কি পূৰণ অসমীয়াত ৰ বুলি কয় তো 5,000 ইয়াৰ আমি 3% আৰু 2%ৰ মানটো উলিয়াব লাগে তো ৰ মানে কি ইনটু 3% মানে কিমান 3/100 আকৌ ইনটু 2% মানে 2/100 পাৰ্চেণ্ট মানে ডিভাইড বাই 100 এতিয়া আমি কটাকটি কৰিব লাগে ওপৰ তল তো ইয়াৰ পৰা তিনিটা 0 ইয়াৰ পৰা তিনিটা 0 কাটি গ'ল ঠিক আছে এতিয়া চোৱা 5ৰ পৰা তোমালোকে 10ক কাটিব পাৰা নহ'লে 2ৰ পৰা কাটি লোৱা 2 5 গুণ 10 আকৌ 5 5 কাটি গ'ল ওপৰ তল থাকিলে কি অকল 3 থাকিলে তলৰ একটো আমি নিলিখোঁ যিকোনো সংখ্যাৰ তলত সদায় 1 থাকেই সেইটো লিখি লাভ নাই তো কিমান থাকিলে 3 এইটোৱে আমাৰ কাৰেক্ট এনসাৰ If 12 mangoes cost 300 rupees and 15 apples cost 450 মানে 12টা আমৰ দাম কিমান 300 টকা আৰু 15টা আপেলৰ দাম কিমান 450 টকা then the total cost of 4 mangoes and 3 apples 4টা আম আৰু 3টা আপেলৰ দাম কিমান হ'ব টোটেলটো সুধিছে মানে মুঠ খৰচটো তো আমি এটা আমৰ দাম আৰু এটা আপেলৰ দামটো উলিয়াই ল'ম ইয়াৰ পৰা 12টা আমৰ দাম যদি 300 টকা হয় এটা আমৰ দাম কিমান 1 মেংগো কিমান হ'ব 300ক আমি 12ৰ পৰা হৰণ কৰিব লাগিব মানে 300/12 হয়নে নহয় এইটো এটা আমৰ দামটো তো 12ৰ পৰা হৰণ কৰা তোমালোকে নোৱাৰিলে কটাকটি কৰি ল'বা ঠিক আছে 6ৰ পৰা চোৱা 6 5 গুণ 30 এটা শূন্য আছে লগাই দিয়া 6 2 গুণ 12 এনেকৈ আকৌ 2ৰ পৰা 50ক 25 বাৰ যাব বা ডাইৰেক্ট তোমালোকে 12ৰ পৰা 300 হৰণ কৰিলেও 25 আহিব একেই কথা তো এটা আমৰ দাম কিমান 25 টকা পালো 15টা আপেলৰ দাম 450 টকা হ'লে এটা আপেলৰ দাম কিমান হ'ব 450ক তোমালোকে 15ৰ পৰা হৰণ কৰা 15 3 গুণ 45 হয় এটা শূন্য আছে মানে 30 হৈ যাব এনেকৈ ঠিক আছে এতিয়া এটা আমৰ দাম এটা আপেলৰ দাম আহি গ'ল তো আমাক কি সুধিছে 4টা আম এটা আমৰ দাম 25 টকা হ'লে 4টা আমৰ দাম কিমান 4 পূৰণ 25 হ'ব মানে 100 আৰু 3টা আপেলৰ দাম কিমান এটা আপেলৰ দাম 30 টকা হ'লে 3টা আপেলৰ দাম কিমান 3 পূৰণ 30 90 টকা তো মুঠ কিমান হ'ব 100 আৰু 90 190 এইটোৱে ঠিক আছে ক্লিয়াৰ নেক্সট ডিভাইড 300/37.5 and choose the correct answer from the below মানে 300ক আমি ইয়াৰ পৰা হৰণ কৰিব লাগে 300ক 37.5 পৰা আমি ডিভাইড কৰিব লাগে কটাকটি কৰিলে হ'ল চোৱা তলত এটাৰ আগত পইণ্ট আছে পইণ্টটো মই ইয়াৰ পৰা গুচাই দিলে ওপৰত এটা 0 গুচি যাব এটা ডিজিট আগত পইণ্ট আছে সেইকাৰণে এটা শূন্য গুচি গ'ল তো 3000 ডিভাইড বাই কিমান 375 এনেকৈ হৈ যাব এতিয়া কটাকটি কৰিলে হ'ল 5ৰ পৰা তোমালোকে কাটিব পাৰা এককৰ ঘৰত 0 বা 5 থাকিলে সদায় 5ৰ পৰা হৰণ যাবই ঠিক আছে তোমালোকে 3 পৰাও কাটিব পাৰা 5ৰ পৰাও কাটিব পাৰা বা 15ৰ পৰাও ডাইৰেক্ট এইটো হৰণ যাব 15ৰ পৰা ডাইৰেক্ট গৈ আছে চোৱা কাৰণ এইটো 3 পৰাও হৰণ যায় ন আৰু 5ৰ পৰা হৰণ যায় তো আমি 15ৰ পৰা হৰণ কৰিব পাৰোঁ 3 5 গুণ 15 নহয় জানো তো ডাইৰেক্ট তোমালোকে 15ৰ পৰা কাটিব পাৰা 15 2 গুণ কিমান 30 আছিলে 37 তো 7 আৰু 5 থাকিলে তো 15ৰ পৰা 5 বাৰ যাব 15 5 জাৰ কিমান 75 আৰু 15 2 গুণ 30 মানে 15 2 জাৰ 30 হয় দুটা শূন্য আছে লগাই দিয়া হ'ল এটা 25 পৰা ডাইৰেক্ট কেইবাৰ যাব 8 বাৰ যাব এইটো নহ'লে তোমালোকে কাটি লোৱা 5ৰ পৰা 5 4 গুণ 20 এটা শূন্য আছে লগাই দিয়া 5 5 গুণ 25 আকৌ 5ৰ পৰা 40ক 8 বাৰ যাব এনেকৈ বা ডাইৰেক্ট তোমালোকে মনত থবা 25 8 গুণ কিমান 200 হয় ঠিক আছে এইবিলাক জানিব লাগে তোমালোকে তো
তো এনসাৰ কি 8 হ'ব এইটোৱে হল ক্লিয়াৰ নেক্সট কুৱেশ্যনটো The LCM and HCF of two numbers are 24 and 4 respectively. If one of the numbers is 12 then the other number. মানে দুটা সংখ্যাৰ লসাগু আৰু গহা উ এইটো উ হ'ব কিমান দিয়া আছে 24 আৰু 4 সংখ্যা দুটাৰ এটা আমাক দিয়া আছে 12 আমি আনটো সংখ্যা উলিয়াব লাগে তো এনেকুৱা টাইপৰ কুৱেশ্যনত ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে মনত থবা LCM into HCF ইকুৱেল কিমান মানে LCM আৰু HCF ৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সাপোজ সংখ্যা দুটা A আৰু B বুলি মই ধৰি ললো তো ইহঁতৰ কি পূৰণফলৰ সমান এটা তোমালোকে ডাইৰেক্ট মনত থবা বহুত ইম্পৰ্টেন্ট তো এই ফৰ্মুলাটো আমি ইউজ কৰিম ইয়াত তো LCM আমাক দিয়া আছে কিমান LCM কিমান 24 পুট কৰিলে হল আৰু HCF কিমান দিয়া আছে 4 এইটো হল প্ৰথম সংখ্যাটো এটো আনটো সংখ্যাটো তো এটা সংখ্যা দিয়া আছে কিমান 12 সাপোজ মই ধৰিলো a এর মান কিমান 12 আমি আনটো উলিয়াব লাগে মানে b এর মানটো উলিয়াব লাগে এইটোৱে এটা কটাকটি কৰা সমান চিন আছে আৰু পূৰণ হৈ আছে আমি কাটিও পাৰো ন ডাইৰেক্ট 12 পৰা কাটি দিয়া 12 2 24 তো ইয়াত b থাকিলে b এর মান কিমান 4 2 8 এইটোৱে The area of a square is 169 meter square. The measure of the side of the square. মানে স্কোয়াৰৰ বা বৰ্গৰ কি দিয়া আছে কালিটো দিয়া আছে মানে ক্ষেত্ৰফলটো 169 মিটাৰ স্কোয়াৰ আমাক স্কোয়াৰৰ কি সাইডৰ মানটো সুধিছে মানে বৰ্গৰ বাহুৰ মান কিমান এতিয়া স্কোয়াৰ বা বৰ্গ মানে কি হয় চাৰিটা বাহু কি সমান থাকে মানে গোটেই বাহুবোৰ সমান ঠিক আছে বৰ্গৰ গোটেই বাহু সমান থাকে আৰু এই গোটেই কোণবোৰো সমান থাকে 90 ডিগ্ৰীকে থাকে আৰু যিকোনো চতুৰ্ভুজৰ চাৰিটা কোণৰ মান সদায় কিমান 360 যেনেকৈ ত্ৰিভুজৰ তিনিটা কোণৰ মান 180 আছিল ইয়াৰ ওপৰতো কুৱেশ্যন কেতিয়াবা আহে ঠিক আছে চতুৰ্ভুজৰ চাৰিটা কোণৰ মান কিমান সদায় 360 তোমালোকে মনত থবা এতিয়া এই বৰ্গৰ বাহুবোৰটো সমান থাকে যদি মই এইটো a বুলি ধৰো এইটো a হ'ব এইটো a হ'ব এইটো a হ'ব ঠিক আছে এটা ইয়াৰ যেটো এৰিয়া মানে এইটো কালিটো কিমান ফৰ্মুলা কি আছিল বাহু পূৰণ বাহু মানে a * a বা a স্কয়াৰ একে কথা ঠিক আছে এটা তোমালোকে মনত থবা আৰু পেৰিমিটাৰ মানে পৰিসীমা এৰিয়া মানে কি এইটো কিমান জায়গা এইটো আগৰি আছে আৰু পেৰিমিটাৰ বা পৰিসীমা মানে কি এই বাউন্ডাৰী লাইনটো বাউন্ডাৰী মানে এই সাইডবোৰ যোগ কৰিব লাগে তো a চাৰিটা আছে যোগ কৰিলে কিমান 4a এনেকে ঠিক আছে মনত থাকিব পেৰিমিটাৰৰ মিনিং হল বাউন্ডাৰী লাইনটো ঠিক আছে তো ইয়াত চোৱা স্কয়াৰৰ এৰিয়াটো দিয়া আছে 169 মিটাৰ স্কয়াৰ আৰু মিটাৰ স্কয়াৰ কিয় হৈছে কাৰণ এৰিয়া মানে কি দুবাৰ পূৰণ কৰিব লাগে ন মিটাৰ ইনটু মিটাৰ পূৰণ কৰিলে মিটাৰ স্কয়াৰ নহব জানো এনেকে ঠিক আছে তো এৰিয়া ফৰ্মুলা কিমান a স্কয়াৰ হয় মানে বাহুটো মই a বুলি ধৰিছো হে কাৰণে a স্কয়াৰ হ'ব ইয়াৰ মানটো আমাক দিয়া আছে কিমান 169 তো ইয়াৰ পৰা আমি বাহুৰ মানটো উলিয়াব নোৱাৰিম জানো মানে a এর মান লাগে স্কয়াৰটো ইয়াৰ পৰা গুছাব লাগিব তো a = কিমান স্কয়াৰ গুছালে এফালে আমি বৰ্গমূল ল'ব লাগে 169 ৰ কি বৰ্গমূল মানে 13 নহব জানো 13 13 জাৰ 169 তো বাহু কিমান 13 এইটোৱে ঠিক আছে নেক্সট টু চোৱা subtract 2.33 from 70.333 and choose the correct answer from below মানে এইটোৰ পৰা আমি এইটো কি বিয়োগ কৰিব লাগে মাইনাস কৰিব লাগে this from this তো 70.333 ইয়াৰ পৰা আমি মাইনাস কৰিম কিমান 2.33 এটা ইয়াতো পইণ্ট আছে ইয়াতো পইণ্ট তো পইণ্ট থাকিলে সদায় যোগ বিয়োগত পইণ্টটো সমান হ'ব লাগে 2.33 এনেকে হ'ব তেতিয়া পইণ্টটো সমানকে আহিব হয় নে নহয় এতিয়া ইয়াত একো নাই মানে শূন্য আছে বুলি ধৰি লোৱা আমি মাইনাস কৰিম 3 ৰ পৰা শূন্য গলে 3 3 পৰা 3 গলে শূন্য 3 পৰা 3 গলে শূন্য পইণ্টটো আহিব এতিয়া এটো শূন্য আছে ইয়াত 2 আছে তো এটো 10 হৈ যাব 10 ৰ পৰা 2 গলে 8 ইয়াত কিমান থাকিলে 6 68.003 এইটো ঠিক আছে ক্লিয়াৰ A train is moving at a uniform speed of 90 km/h. How far will it travel in 20 minutes? এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত
সমান বেগত গতি কৰি থাকিলে 20 মিনিটত ই কিমান দূৰ অতিক্ৰম কৰিব মানে ট্ৰেইনৰ আমাক স্পীড দিয়া আছে কিমান 90 কিলোমিটাৰ/আৱাৰ মানে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ কভাৰ কৰে ডিষ্টেঞ্চটো এঘণ্টাত ইমান কিলোমিটাৰ যায় আৰু ইউনিফৰ্ম স্পীড মানে কি সমান বেগত মানে একে স্পীডত গতি কৰি আছে এতিয়া হাউ ফাৰ মানে আমি ডিষ্টেঞ্চটো উলিয়াব লাগে 20 মিনিটত ট্ৰেইনে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব এইটোৱে সুধিছে ডিষ্টেঞ্চ ইকুৱেল টু কি আছিলে স্পীড ইনটু টাইম এইটো ফৰ্মুলা তোমালোকে ডাইৰেক্ট মনত থবা d ইকুৱেল টু s ইনটু t s আৰু t ৰ মান দিয়া আছে আমি জাষ্ট পুট কৰিব লাগে পূৰণ কৰিলে আমাৰ ডিষ্টেঞ্চ আহি যাব কিন্তু তোমালোকে ধ্যান দিবা ইউনিটবোৰ সেম হ'ব লাগে এককবোৰ ইয়াত চোৱা মিনিটত আছে ইয়াত আকৌ কি ঘণ্টাত আছে তো ইয়াকো আমি ঘণ্টাত কনভাৰ্ট কৰিম তেতিয়া মিলি যাব ন আৱাৰ মিলি যাব এনসাৰটো আমাৰ কিলোমিটাৰত আহি যাব তেতিয়া এতিয়া মিনিটক যেতিয়া আমি ঘণ্টাত কনভাৰ্ট কৰোঁ সদায় 60 পৰা আমি ডিভাইড কৰোঁ ঠিক আছে এইটো তোমালোকে মনত থবা আৰু ঘণ্টাক যদি আমি মিনিটত লৈ যাওঁ কি কৰিম পূৰণ কৰিম ইয়াত বহুতৰ কনফিউজন হয় পূৰণ বা হৰণৰ ক্ষেত্ৰত মানে কেতিয়া পূৰণ কৰিব লাগে কেতিয়া হৰণ চোৱা এঘণ্টাত কিমান মিনিট থাকে 60 মিনিট আমি ক'ব পাৰোঁ ন ঘণ্টা আৰু মিনিটৰ কানেকশ্যনটো কিমান 60 হয় মানে এই দুটাক 60 কি কানেক্ট কৰে এনেকৈ তোমালোকে ধ্যান দিয়া এঘণ্টাত 60 মিনিট থাকে এতিয়া সাপোজ মই ক'লোঁ 5 ঘণ্টাত কিমান মিনিট হ'ব ঘণ্টা ডাঙৰ নে মিনিট ডাঙৰ আমি ঘণ্টাৰ পৰা ক'ত যাম এতিয়া মিনিট ঘণ্টা ডাঙৰ হয় তো ডাঙৰৰ পৰা সৰুত গ'লে সদায় পূৰণ কৰিব লাগে তোমালোকে ধ্যান দিয়া তো 5 আৱাৰক আমি মিনিটত লৈ যাম ডাঙৰৰ পৰা সৰুত যাম ডাঙৰৰ পৰা সৰুত গ'লে সদায় পূৰণ তো এঘণ্টাত যদি 60 মিনিট হয় 5 ঘণ্টাত কিমান 5 পূৰণ 60 হ'ব ইমান মিনিট তো এইটো পূৰণ কৰিলে আহি যাব এতিয়া মই যদি কওঁ সাপোজ 30 মিনিট ইয়াক আমি ক'ত লৈ যাম আৱাৰ মানে ঘণ্টাত তো এইটো সৰু এইটো ডাঙৰ মানে সৰুৰ পৰা ডাঙৰ লৈ আহিম তো সৰুৰ পৰা ডাঙৰত আহিলে সদায় হৰণ কৰিব লাগে আৰু ঘণ্টা আৰু মিনিটৰ কানেকশ্যনটো আমি জানো 60 হয় সেইকাৰণে আমি 60 পৰা হৰণ কৰিম 30 এইটো কি ঘণ্টাত আহি যাব এনেকৈ ক্লিয়াৰ ডাঙৰৰ পৰা সৰুত গ'লে পূৰণ কৰিব লাগে সৰুৰ পৰা ডাঙৰত গ'লে হৰণ কৰিব লাগে ইমানে তো ইয়াত চোৱা 20 মিনিট ইয়াক আমি ঘণ্টাত লৈ যাম ন সৰুৰ পৰা ডাঙৰত ঘণ্টা আৰু মিনিটৰ কানেকশ্যনটো কিমান 60 আছিলে তো সেইকাৰণে আমি ইয়াক হৰণ কৰিম 20ক আমি 60 পৰা হৰণ কৰিম এনেকৈ থোৱা পাছত আমি কটাকটি কৰিম ঠিক আছে সৰুৰ পৰা ডাঙৰত গ'লে সদায় হৰণ তো ডিষ্টেঞ্চ উলিয়াব হ'লে স্পীড আৰু টাইমটো পূৰণ কৰিব লাগে স্পীড কিমান 90 কিলোমিটাৰ/আৱাৰ ইউনিটটো লিখিব নালাগে এতিয়া টাইম কিমান 20 মিনিট মানে 20/60 এইটো ঘণ্টাত আহি গ'ল ঠিক আছে এতিয়া ঘণ্টা কাটি যাব মানে এনসাৰটো কিলোমিটাৰত আহি যাব এতিয়া চোৱা 0 কাটি গ'ল বা এইটো কাটিব পাৰা তোমালোকে 2 পৰা এইটো কাটি দিয়া 2 10 গুণ 20 2 3 গুণ 6 হ'ল আকৌ 3 পৰা 9ক 3 বাৰ যাব 3 3 গুণ 9 এতিয়া 3 আৰু 10 থাকিলে মানে 30 নহ'ব জানো এইটোৱে কটাকটি কৰাটো তোমালোকে নিজৰ সুবিধামতে কাটিবা মই যে এনেকৈ কাটিছোঁ বুলি এনেকৈ কাটিব নালাগে ঠিক আছে 30 কিলোমিটাৰ আমাৰ কাৰেক্ট এনসাৰ নহ'লে তোমালোকে এনেকৈও কাটিব পাৰা 20ৰ পৰা ডাইৰেক্ট 60ক 3 বাৰ যাব এতিয়া 3 পৰা ডাইৰেক্ট 90ক 30 বাৰ যাব এনেকৈ চিম্পল ঠিক আছে 20 students of class 10 took part in a mathematics quiz মানে ক্লাছ 10ৰ টোটেল 20 ষ্টুডেণ্টছে মেথামেটিক্স কুইজত কি পাৰ্টিচিপেট কৰিছিলে ইফ দ্য নাম্বাৰ অফ গাৰ্লছ ইজ 14 more than the number of boys ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 14 বেছি হোৱাট ইজ দ্য নাম্বাৰ অফ বইজ হু টুক পাৰ্ট ইন দ্য কুইজ তো কুইজত কিমানজন ল'ৰাই মানে পাৰ্টিচিপেট কৰিছিলে আমি ল'ৰাৰ সংখ্যাটো উলিয়াব লাগে এতিয়া চোৱা টোটেল 20 ষ্টুডেণ্ট বুলি কৈছে তাৰ মানে বইজ এণ্ড গাৰ্লছ মিলাই কিনি 20 নহ'ব জানো ঠিক আছে বইজ এণ্ড গাৰ্লছ মিলাই কিনি টোটেল 20 হ'ব 20 ষ্টুডেণ্টছ মানে কি ইয়াত বইজো আছে গাৰ্লছো আছে তো এই দুটা মিলাই 20 হ'ল এতিয়া নেক্সট চোৱা ছোৱালীৰ সংখ্যা 14 বেছি ল'ৰাৰ সংখ্যাতকৈ তাৰ মানে ছোৱালী আৰু ল'ৰাৰ সংখ্যাৰ কি ডিফাৰেঞ্চটো আমাক দিয়া আছে পাৰ্থক্যটো তো গাৰ্লছ আৰু বইজ সিহঁতৰ ডিফাৰেঞ্চ কিমান 14 ছোৱালীৰ বেছি ন সেইকাৰণে মাইনাছৰ আগত থাকিব ঠিক আছে আৰু বইজ কম সেইকাৰণে মাইনাছৰ পাছত আৰু এই দুটাৰ ডিফাৰেঞ্চটো 14 এতিয়া চোৱা মই আগতেও কৈছিলোঁ সেম ভেৰিয়েবল বি জি একেই কথা ন বি জি আছে এফালেও বি জি
আৰু মাইনাছৰ আগত থকাটো ডাঙৰ বুজায়। তো কোনটো ডাঙৰ? জিটো ডাঙৰ। ইয়াকো মই এনেকৈ লিখিব পাৰোঁ ন, জি প্লাছ বি একেই কথা। প্লাছৰ ক্ষেত্ৰত আমি এনেকৈ লিখিব পাৰোঁ, ঠিক আছে, একো প্ৰব্লেম নাই। এতিয়া এই জিৰ মানটো আমি কেনেকৈ উলিয়াম? মানে ডাঙৰৰ সংখ্যাটো মাইনাছৰ আগত থকা ডাঙৰ, ইয়াৰ মানটো কেনেকৈ আহিব? এই দুটা তোমালোকে যোগ কৰি আধা কৰি দিবা, ডাইৰেক্ট আহি যাব, ঠিক আছে। আৰু বিৰ মানটো কেনেকৈ আহিব? মাইনাছৰ পাছত থকাৰ মানটো এই দুটা মাইনাছ কৰি তোমালোকে আধা কৰি দিবা, ঠিক আছে। এনেকুৱা টাইপৰ সমীকৰণ আহিলে সদায় এনেকৈ তোমালোকে ডাইৰেক্ট উলিয়াবা। তো ইয়াত কাৰ সংখ্যাটো সুধিছে? ল'ৰাৰ সংখ্যাটো। তো ল'ৰা কোনটো? বি নহয় জানো? মানে মাইনাছৰ পাছত আছে, তো এইটো সৰু। তো ইয়াৰ মানটো কেনেকৈ আহিব? এই দুটা মাইনাছ কৰি আধা কৰিব লাগে। 20ৰ পৰা 14 গ'লে কিমান? 6, আৰু ইয়াৰ আধা কিমান? 3। ডাইৰেক্ট আহি গ'ল ন, এইটোৱে। আচ্ছা, ছোৱালীৰ সংখ্যা কিমান ক'লে? কেনেকৈ আহিব? ডাঙৰৰ সংখ্যাটো কেনেকৈ আহে? এই দুটা যোগ কৰি আধা কৰিব লাগে। যোগ কৰিলে কিমান? 34, আৰু ইয়াৰ আধা কিমান? 17, ঠিক আছে, এনেকৈ। আৰু চোৱা, ল'ৰা 3 আৰু ছোৱালী কিমান? 17, যোগ কৰিলে কিমান? 17 আৰু 3 20, আহিব নাহিব? ঠিক আছে, ক্লিয়াৰ? দ্য HCF অফ 12, 24 and 30, এই তিনিটা সংখ্যাৰ আমি গসাউ উলিয়াব লাগে। HCF মানে কি? হায়েষ্ট কমন ফেক্টৰ, মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া ইয়াৰো বহুত মেথড আছে, বাট সংখ্যাবোৰ সৰু সৰু, তো আমি ডাইৰেক্ট অপশ্যন পৰা কৰিব পাৰোঁ এইটো। এই তিনিটাৰ HCF মানে কি? এই তিনিটাক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা, সেইটো আমি উলিয়াব লাগে। মানে এনেকুৱা কোনটো ডাঙৰ সংখ্যা আছে যিটোৰ পৰা আমি এই তিনিটাক হৰণ কৰিব পাৰোঁ? এতিয়া চোৱা, 2ৰ পৰাও হৰণ যায় এই তিনিটা। 2 6 গুণ 12, 2 12 গুণ 24, 2 15 গুণ 30। বাট HCF মানে হ'ল মেক্সিমাম ডাঙৰ ল'ব লাগে। 2তকৈ ডাঙৰ 3 পৰা চেক কৰি চোৱা। 3 4 গুণ 12, 3 8 গুণ 24, 3 10 গুণ 30। তো 2তকৈ ডাঙৰ 3 পৰাও এইটো গৈ আছে, তো 2টো এনচাৰ হ'বই নোৱাৰে। আমি ডাঙৰটো ল'ব লাগে। এতিয়া 6 পৰা যাব নেকি? 6 2 গুণ 12, 6 4 গুণ 24, 6 5 গুণ 30। 3তকৈ ডাঙৰ 6, তো এইটো এনচাৰ নহয়। 12 পৰা যাব নেকি? চেক কৰা। 12 পৰা এইটো যাব, বাট এইটো নাযায়, ঠিক আছে। তো এইটো আমি ল'ব নোৱাৰোঁ, গোটেইকেইটা হৰণ যাব লাগিব। তো আটাইতকৈ ডাঙৰ এই তিনিটা হৰণ কৰিব পৰা কোনটো? 6 হ'ব। এইটো হ'ল ডাইৰেক্ট অপশ্যন পৰা কৰিব পাৰা মেথড, ঠিক আছে। এনেকৈ তোমালোকে কৰিব পাৰা, বাট আমি একেবাৰে বেছিকত কেনেকৈ কৰিম? যেনেকৈ আমি স্কুলত শিকি আহিছিলোঁ, সেইটো তোমালোকে চাই লোৱা। 12, 24 আৰু 30। তো ফাৰ্ষ্ট তোমালোকে কি কৰিবা? এনেকুৱা এটা নাম্বাৰ লোৱা যিটোৰ পৰা এই তিনিটা হৰণ যায়, যিকোনো এটা নাম্বাৰ, কিন্তু গোটেইকেইটা হৰণ যাব লাগিব, অকল দুটা এটা হ'লে নহ'ব, ঠিক আছে। তো 3 পৰা গৈ আছে, বা 2ৰ পৰাও যাব। 6 পৰা ডাইৰেক্ট গৈ আছে, 6 2 গুণ 12, 6 4 গুণ 24, 6 5 গুণ 30। ডাইৰেক্ট তোমালোকে 6 পৰা কৰিব পাৰা, নহ'লে 2ৰ পৰাও কৰিব পাৰা, 3 পৰাও কৰিব পাৰা, এনচাৰটো একেই আহিব। চোৱা, 2 6 গুণ 12, 2 12 গুণ 24, 2 15 গুণ 30 হ'ল। এতিয়া চোৱা, আকৌ যাব নেকি? এই গোটেইটো 3 পৰা গৈ আছে, 2ৰ পৰা এইটো যাব, এইটো নাযায়, গোটেইকেইটা যাব লাগিব। 3 পৰা 3 2 গুণ 6, 3 4 গুণ 12, 3 5 গুণ 15, 2 4 5 6, ইয়াতো এইটোৱে আহি গ'ল। এতিয়া 2 4 5টো এটা সংখ্যাৰ পৰা হৰণ যায় নেকি? 2ৰ পৰা 2 যাব, 4 যাব, 5টো নাযায়, 2ৰ পৰা আমি কৰিব নোৱাৰোঁ, ঠিক আছে। মানে নাযায় আৰু এটা সংখ্যাৰ পৰা এই তিনিটা হৰণ নাযায়, গোটেইকেইটা যাব লাগিব ন। তো নাযায় যদি আমি কৰিব নোৱাৰোঁ, তো আমাৰ এনচাৰ কি? 6 হৈ যাব এনেকুৱা, যিটোৰ পৰা আমি হৰণ কৰিছিলোঁ। এইটোৱে আমাৰ কি? HCF। বা ইয়াত চোৱা, 2 4 5টো নাযায় আৰু এটা সংখ্যাৰ পৰা, তো কোনকেইটাৰ পৰা আমি হৰণ কৰিছোঁ? 2 আৰু 3, মানে 2 3 গুণ 6 এনেকৈ। তো ইয়াৰ পৰাও 6 আহিছে, ঠিক আছে, এনেকৈ হ'ল। ক্লিয়াৰ? এইটো হ'ল একেবাৰে বেছিক মেথড, বাট তোমালোকে এই কুৱেশ্যনটো ডাইৰেক্ট অপশ্যন পৰা কৰিব পাৰা, চিম্পলকৈ ওলাই আছিলে। A man types at the rate of 45 words per minute. How long will he take to type 555 words? মানে এজন মানুহে 45 words টাইপ কৰোঁতে কিমান সময় লয়? 1 মিনিট। পাৰ মিনিট মানে কি? 1 মিনিট, মানে 1 মিনিটত ইমানটা ৱৰ্ড কি টাইপ কৰিব পাৰে মানুহজনে। এতিয়া 555 ৱৰ্ড টাইপ কৰিবলৈ মানুহজনৰ কিমান সময় লাগিব সেইটোৱে সুধিছে। তো 45 ৱৰ্ড টাইপ কৰোঁতে কিমান সময় লয়? 1 মিনিট। এইটো আমাক দিয়া আছে, 555 ৱৰ্ড টাইপ কৰিবলৈ কিমান সময় লাগিব। যেনেকৈ আমি ৰেচিঅ'ত কম্পেয়াৰ কৰিছিলোঁ, ছেম একে টাইপ, ইমানৰ মান ইমান হ'লে ইমান মান কিমান। তো এনেকুৱা টাইপৰ কুৱেশ্যনত সদায় তোমালোকে এটাৰ মানটো উলিয়াই ল'বা, মানে 1 ৱৰ্ড, ইয়াৰ মানটো মই উলিয়াই ল'ম। ইয়াৰ মানটো আহি গ'লে আমি তাৰ লগত এইটো পূৰণ কৰিম, আমাৰ এনচাৰ আহি যাব, ঠিক আছে। তো 1 ৱৰ্ড টাইপ কৰিবলৈ কিমান সময় লাগে সেইটো আমি উলিয়াই ল'ম। তো 1ৰ মানটো কেনেকৈ আহে? ৰাইট ফালৰটো ওপৰত যাব আৰু এই লাগি থকাটো সদায় তলত আহে, ইমান মিনিট। যেনেকৈ চোৱা,
সাপোজ এটা এক্সাম্পল লৈছোঁ 4টা আপেলৰ দাম 8 টকা তো এটা আপেলৰ দাম কিমান এই একৰ মানটো কেনেকৈ আহিব ৰাইট ফালৰটো ওপৰত যাব লাগি থকাটো তলত আহিব তাৰ মানে 8ক 4 পৰা হৰণ কৰিলে কিমান 2 নহ'ব জানো এটো কেনেকৈ পালোঁ এইটোক এইটোৰ পৰা হৰণ কৰিব লাগে সেম ইয়াক মই এইটোৰ পৰা হৰণ কৰিছোঁ 1/45 মিনিট ঠিক আছে এতিয়া ইয়াৰ লগত মই এইটো পূৰণ কৰিম ডাইৰেক্ট আহি যাব 5 লগত 1/45 এইটো একৰ মানটো ঠিক আছে কটাকটি কৰা 5 9 গুণ 45 এইটো 5ৰ পৰা 111 বাৰ যাব ওপৰত কিমান 111 ডিভাইড বাই 9 এইটো কি মিনিটত আহিব বাট অপশ্যনত এনেকৈ নাই চোৱা তো আমি কি কৰিম এইটো হৰণ কৰিম মানে মিক্সত কনভাৰ্ট কৰিম তো 9 পৰা কেইবাৰ যাব 111ক 9 1 গুণ 9 হ'ল 11 পৰা 9 গ'লে কিমান 2 একটো নামাই দিয়া 9 2 গুণ 18 থাকিলে কিমান 3 তো কেইবাৰ গৈছে 12 বাৰ এইটো ইয়াত লিখিবা আৰু ৰিমেইনিং কিমান থাকিলে 3 এইটো ওপৰত এইটো কটাকটি যাব ডিভাইড ন 3 1 গুণ 3 3 3 গুণ 9 মানে কিমান পালোঁ আমি 12 মিনিট আৰু 1/3 এতিয়া চোৱা এইটো ভগ্নাংশত আছে এইটো মিনিটেই হয় ইয়াক মই ছেকেণ্ডত কনভাৰ্ট কৰিম 12 মিনিটটো আহিবই গোটেইকেইটা চোৱা 12 12 আছেই এতিয়া 1/3 মিনিট মানে কিমান ছেকেণ্ড মিনিটক আমি ছেকেণ্ডত নিবৰ কাৰণে সদায় 60 পৰা পূৰণ কৰিব লাগে ঠিক আছে মিনিটক আমি ছেকেণ্ডত নিবৰ কাৰণে পূৰণ কৰিম ডাঙৰৰ পৰা সৰু ন সেইকাৰণে পূৰণ তো 3 পৰা 60 20 বাৰ মানে 20 ছেকেণ্ড হ'ব 1/3 মানে কিমান ছেকেণ্ড 20 ছেকেণ্ড মানে 12 মিনিট 20 ছেকেণ্ড এইটোৱে ঠিক আছে এইটোৱে আৰু চোৱা তোমালোকে ইমানখিনি কৰিবই নালাগে ডাইৰেক্ট কি কৰিবা এইটোক এইটোৰ পৰা ডিভাইড কৰি দিয়া মানে 5 আমি ইয়াক কি কৰিম 45 পৰা ডিভাইড কৰিম তো কটাকটি কৰিলে এইটো 111 এইটো 9 এতিয়া এইটো হৰণ কৰিলে কেইবাৰ যাব 9 1 গুণ 9 2 থাকিলে 21 হ'ব 9 2 গুণ 18 থাকিলে 3 তলত কিমান 9 3 1 গুণ 3 3 3 গুণ 9 এনেকৈ এতিয়া এইটো মিনিট ইয়াক মই ছেকেণ্ডত কনভাৰ্ট কৰিম 60 পৰা পূৰণ কৰা 3 20 গুণ 60 তো 12 মিনিট 20 ছেকেণ্ড এনেকৈ এক্সামত এনেকৈ কৰিবা মই জাষ্ট বুজাইছোঁ ন সেইকাৰণে তোমালোকৰ লেণ্টি লাগিব পাৰে বাট তোমালোকে ডাইৰেক্ট এনেকৈ কৰিবা ঠিক আছে এ নাম্বাৰ when increased by 11% becomes 777 the number is মানে কোনো এটা সংখ্যাক আমি 11% বঢ়াই দিয়াৰ পাছত সংখ্যাটোৰ মান কিমান হৈ যায় 777 আমি সংখ্যাটো উলিয়াব লাগে এতিয়া এই কুৱেশ্যনটো তোমালোকে বেছিকতো কৰিব পাৰা বাট বেছিকত অকণমান কেলকুলেটিভ হ'ব বাকী একো নাই বেছিকটো আমি জানিব লাগে 100% ধৰি কিনি কৰিলে ইজি হয় মানে পাৰ্চেণ্টেজৰ কনচেপ্টটো ইউজ কৰিলে একেবাৰে চিম্পল হয় চ' বেছিকত আমি কেনেকৈ কৰিম ছাপ'জ নাম্বাৰটো এক্স আছিলে ঠিক আছে এতিয়া ইয়াক কিমান বঢ়াই দিলে 11% তো প্ৰথমে তোমালোকে এক্সৰ কিমান পাৰ্চেণ্টটো উলিয়াব লাগিব 11% এক্সৰ 11% ইমান কি বঢ়াইছে এইটো বঢ়াই দিয়া সংখ্যাটো তো আগতে ইমান আছিলে এতিয়া কিমান বাঢ়ি গ'ল এক্স ইনটু 11/100 তো এইটো আৰু আগৰ এক্সটো এইটো যোগ কৰিব লাগিব তেতিয়া নতুন সংখ্যাটো আহিব ন তো ইয়াৰ মানটোৱে আমাক দিয়া আছে কিমান 777 তো এইটো তোমালোকে সলভ কৰি এক্সৰ মানটো উলিয়ালে এনসাৰটো আহি যাব বাট অকণমান কেলকুলেটিভ হ'ব ঠিক আছে বাকী একো নাই সোনকালেও কৰিব পাৰা বেছিকত চোৱা কৰিয়ে দিছোঁ মই এক্স প্লাছ এক্স ইনটু 11/100 এইটো কি হ'ব 11x হ'ব ওপৰত ঠিক আছে আৰু এইফালে 777 এতিয়া চোৱা এইটো প্লাছ নহয় জানো ইয়াৰ তলত একো নাই মানে 1 আছে তো তোমালোকে লখাগু ল'ব লাগিব বা তলৰটো ছেম কৰিব পাৰা ইয়াত 100 আছে ইয়াকো তোমালোকে 100 বনাই লোৱা তো ইয়াত 100 বনাবৰ কাৰণে মই 100 পৰা পূৰণ কৰিম তো এইটো 100 হৈ যাব ইয়াত 100 পূৰণ কৰিলে ইয়াতো 100 পূৰণ কৰিম ঠিক আছে ওপৰ তল এতিয়া চোৱা বেছটো মিলি গ'ল ছেম তো এলচিএম কি এইটোৱে আহিব আৰু ওপৰত যি আছে পাতি দিয়া 100x প্লাছ এফালে কিমান 11x সমান এফালে 777 এইটো যোগ কৰা 100 আৰু 11 কিমান 111x হ'ব আৰু তলত 100 আৰু এফালে 777 ইয়াৰ তলত কি আছে 1 আছে ক্ৰছ মাল্টিপ্লাই কৰা নহ'লে চোৱা সমান আছে না আমি কাটিব পাৰোঁ এইটোৰ পৰা এইটো কাটি দিয়া 7 বাৰ যাব এতিয়া x1 জাৰ x 107 জাৰ 700 আহি গ'ল এইটোৱে এনেকৈ তোমালোকে বেছিকত কৰিব পাৰা বাট চোৱা আমি ডাইৰেক্ট কৰিম এইটো 100% ধৰি কিনি বেছি চিম্পল হয় এইটো ঠিক আছে সাপোজ নাম্বাৰটো কিমান 100% আছিলে এতিয়া 11% কি বঢ়াই দিলে তো কিমান হৈ যাব আমাৰ হিচাপত 100 আৰু 11 যোগ কৰা 111% ইমান হৈ গ'ল কিন্তু কুৱেশ্যনৰ মতে কিমান হৈ গ'ল 777 তো ইয়াৰ মানটো এইটো ইয়াৰ পৰা 1% মানটো উলিয়াই লোৱা
এইটোৰ পৰা এইটো হৰণ কৰা 7 বাৰ যাব নাম্বাৰটো কিমান 100% আছিলে তো একৰ মান ইমান হ'লে ইমানৰ মান কিমান 7 পূৰণ 100 700 আহি গ'ল এনেকৈ ঠিক আছে তো কনচেপ্টবোৰ তোমালোকে জানিলে হ'ল বাকি মেথড যেটো ভাল লাগে হেতু ইউজ কৰিলে হ'ল এই কোৱেশ্চনটো চোৱা the ratio of the radii of two circles is এটো কাৰেকশন কৰি লবা 1:3 আছিলে 1:3 the ratio of their areas মানে দুটা কি বৃত্ত আছে সার্কেল আছে এই দুটা বৃত্তৰ ৰেডি মানে কি ৰেডিয়াস ব্যাসাৰ্ধ ইয়াৰ অনুপাত দিয়া আছে 1 আৰু 3 মানে এটা বৃত্তৰ ব্যাসাৰ্ধ অনুপাতটো 1 আৰু এটাৰ কিমান 3 এটো অনুপাতটো ঠিক আছে এতিয়া এই বৃত্ত দুটাৰ অনুপাত উলিয়াব লাগে কিহৰ ইহঁতৰ এৰিয়াৰ মানে কালিৰ বা ক্ষেত্ৰফলৰ তো বৃত্তৰ যেটো কালি ফৰ্মুলা কি আছিল পাই r স্কয়াৰ হয় না নহয় সাপোজ এটো এটা বৃত্ত এটো হল ব্যাসাৰ্ধ তো বৃত্তৰ এই কালিটো এৰিয়াটো কি হয় পাই r স্কয়াৰ ঠিক আছে ক্লিয়াৰ এটা দুটা বৃত্ত আছে এটা অকমান সৰু হ'ব এটা অকমান ডাঙৰ হ'ব কাৰণ ব্যাসাৰ্ধ চোৱা এটা 1 এটা 3 এই ব্যাসাৰ্ধটো এটাৰ 1 আছে এটাৰ কি 3 তো 3 টো অকমান ডাঙৰ নহব জানো তো দুটা বৃত্তৰ কালিৰ ফৰ্মুলাটো সেম হ'ব পাই r স্কয়াৰ হ'ব নহব এটো পাই r স্কয়াৰ এটো পাই r স্কয়াৰ অকল r টো বেলেগ বেলেগ থাকিব সাপোজ এটো r1 এটো r2 এতিয়া এইটো হল হিহঁতৰ কালিৰ ফৰ্মুলা ইয়াৰে অনুপাতটো আমি উলিয়াব লাগে তো অনুপাত ললে পাইটো কাটিয়ে যাব হয় না নহয় তো r1 আৰু r2 ৰ মানটো পুট কৰিলে হল তো r1 মানে এইটো স্টাৰ্টিংৰটো কিমান 1 স্কয়াৰ হ'ব আৰু এটো কিমান 3 স্কয়াৰ তো কিমান 1:9 নহব জানো আহি গল জাস্ট এটো মই বুজাইছো ইমানখিনি তোমালৈ কৰিব নালাগে এনেও পাইটো কাটিয়ে যাব তো যেটো অনুপাত ব্যাসাৰ্ধ দিয়া আছে 1:3 ইয়াৰ স্কয়াৰ কৰিলে হল ডাইৰেক্ট 1 আৰু 9 আহি যাব ঠিক আছে A person buys a defective item at 900 repairs it for 100 and sells the item at 1800 his profit percentage মানে এজন ব্যক্তিয়ে এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী 900 টকাত কি কৰে বাই মানে কি ক্ৰয় কৰিলে ইমান টকা দি ললে বস্তুটো আকৌ 100 টকাৰ পৰা কি কৰিলে মেৰামতি কৰিলে মানে ৰিপেয়াৰিং কৰিলে তো মানুহজনে কিমান টকা খৰচ কৰিলে প্ৰথমে 900 টকা দি বস্তুটো ললে আকৌ এক্সট্ৰাকে 100 টকাত কি কৰিলে মেৰামতি তো কিমান খৰচ হল 1000 টকা এইটোৱে কি সিপি মানে কষ্ট প্ৰাইস ঠিক আছে ইয়াকে আমি কিনা দাম বা ক্ৰয় মূল্য বুলি কওঁ আকৌ পাছত কি কৰিলে এই বস্তুটো মানুহজনে সেল কৰি দিলে মানে বিক্ৰী কৰি দিলে 1800 টকাত এইটো হ'ব এসপি মানে সেলিং প্ৰাইসটো তো 1000 টকাৰ বস্তুটো ইমানো সেল কৰি দিলে তো লাভ হল ন মানুহজনৰ কিমান টকা লাভ হল 800 টকা এইটোৱে আমাক হুদিছে পাৰ্সেন্টেজত কিমান লাভ হল তো পাৰ্সেন্টেজত যেতিয়া হুদে আমি অনুপাত লৈ কিনিও কৰিব পাৰো বা ডাইৰেক্ট তোমালোকে এইটো মাইনাস কৰিও কৰিব পাৰা একে কথা কিমান লাভ হৈছে 800 টকা আৰু হদাই তলত কি আহিব সিপিটো আহিব 1000 আৰু পাৰ্সেন্টেজ মানে ইনটু 100 এনেকে কৰিলে এনসাৰটো আহি যাব ওপৰৰ তিনিটা 0 আৰু তলৰ তিনিটা 0 মই কাটি দিলো তো 8 আৰু 10 কিমান 80 নহব জানো ইমান পাৰ্সেন্ট ঠিক আছে বা তোমালোকে চোৱা অনুপাত লৈ কৰিব পাৰা ইয়াতে দুটা শূন্য মই কাটি দিলো এটো কিমান 10 আৰু এফালে 18 হল ইয়াক তোমালোকে 100 বনাই দিয়া এটা 0 দি কিনি ইয়াতো এটা 0 দি দিয়া তো 100 আৰু 180 তো কিমান লাভ হল 80 এনেকৈ ক'ব পাৰো আমি বেসটো 100 হলে ইয়াতকে যিমান বেছি হিমানে হয় ডাইৰেক্ট পাৰ্সেন্টেজত ঠিক আছে এনেকে হল এই কোৱেশ্চনটো তোমালোকৰ স্কয়াৰ ৰুটৰ কোৱেশ্চন মানে বৰ্গমূলৰ ইয়াত চোৱা 1849 ৰ আমি কি উলিয়াব লাগে বৰ্গমূলটো ইয়াৰ মানটো আমি উলিয়াব লাগে তো এনেকুৱা যদি অকমান ডাঙৰ সংখ্যা দিয়ে আমি কেনেকে বৰ্গমূলটো ডাইৰেক্ট আমি উলিয়াব পাৰো সৰু সৰু সংখ্যা দিলে আমি ডাইৰেক্ট উলিয়াব পাৰো যেনেকে √9 কলে আমি ক'ব পাৰো ন 3 ইয়াৰ বৰ্গমূল কিমান 3 3 গুণ 9 √25 মানে 5 5 5 গুণ 25 বাট এনেকুৱা ডাঙৰ সংখ্যা দিলে তোমালৈ কি কৰিবা হেখৰ পৰা দুটা অংক ল'ব লাগে 1 2 এনেকে তাৰ পিছত ভাগ কৰি দিবা আগত যিমান থাকিলো আমাৰ কথা নাই স্টাৰ্টিংৰ পৰা মানে হেখৰ পৰা হদাই দুটা ল'ব লাগে ঠিক আছে এতিয়া কি কৰিবা তোমালোকে এই লাষ্টৰ অংকটো চাব লাগে 9 আছে কোনটো সংখ্যাক মই স্কয়াৰ কৰিলে হেখত 9 পাম 3 স্কয়াৰ মানে কিমান 9 3 3 গুণ 9 নহয় জানো তো 3 ক মই যদি বৰ্গ কৰো আমি 9 পাও তাৰ মানে 3 হ'ব পাৰে আৰু এটা আছে 7 7 স্কয়াৰ মানে 49 ইয়াতো চোৱা লাষ্টত কি 9 আহিছে তাৰ মানে 3 নহলে কি 7 হ'ব ঠিক আছে এটো ফিক্স
যিটো ইয়াৰ বৰ্গমূল আহিব তাৰ শেষত কি 3 নহ'লে 7 থাকিব। এতিয়া অপশ্যনবোৰ চোৱা অকল 3 3য়ে দিয়া আছে, তাৰ মানে 7টো নাহে। আমি গম পালোঁ শেষত 3য়ে আহিব অপশ্যন চাই কিনি, কিন্তু প্ৰথমে আমি মেথডটো শিকি ল'ম। এইটো এতিয়া বাদ দিয়া, ইয়াত চোৱা 3 নহ'লে 7 আহিব পাৰে, ঠিক আছে। এতিয়া ষ্টাৰ্টিঙৰটো চোৱা 18, কোনটো নাম্বাৰক আমি বৰ্গ বা স্কোৱাৰ কৰিলে 18ৰ ওচৰ আহিব, বা ইয়াতকৈ কম বা ইয়াৰ সমান, ইয়াতকৈ বেছি হ'ব নোৱাৰে। 4 স্কোৱাৰ কৰিলে কিমান 16, 5ৰ স্কোৱাৰ কৰিলে কিমান 25, এইটো বেছি হৈ যায় ন 18তকৈ, তো 5টো আমি ল'ব নোৱাৰোঁ, আমি 4ক ল'ব লাগিব, কাৰণ ইয়াৰ বৰ্গ কৰিলে ইয়াৰ ওচৰ আহে। 16টো ইয়াতকৈ অকণমান কম, তো 4 মানে ষ্টাৰ্টিঙত 4 আহিব ফিক্স। এনচাৰটো আমি গম পালোঁ 4 3 হ'ব, ঠিক আছে। বাট ছাপ'জ অপশ্যনত যদি 47 দিয়া থাকে, তো 43 হ'ব নে 47 কেনে গম পাম? 4 3 নহ'লে 4 7 হ'ব। এতিয়া 3 আৰু 7ৰ ভিতৰত কোনটো হ'ব আমি কেনে গম পাম? তো তাৰ কাৰণে কি কৰিবা, এই 4ৰ নেক্সট নাম্বাৰ লগত পূৰণ কৰা। 4 5 গুণ কিমান 20। এতিয়া এই 20তকৈ এই 18টো সৰু নে ডাঙৰ? ইয়াতকৈ এইটো সৰু, ঠিক আছে। ইয়াতকৈ এইটো কি সৰু নহয় জানো? তো সৰু হ'লে আমি সৰুটো ল'ম। 3 আৰু 7ৰ ভিতৰত সৰু কোনো 3, তো 43 আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ ঠিক আছে, ক্লিয়াৰ? এইটোৱে। এতিয়া মই শিকোৱাৰ কাৰণে টাইম লাগিছে, বাট তোমালোকে ডাইৰেক্ট উলিয়াব পাৰা, ঠিক আছে। ছেকেণ্ডত কৰিব পাৰিবা, অকণমান প্ৰেক্টিছ কৰিলে হ'ল। আৰু এই কুৱেশ্যনটোতো একেবাৰে চিম্পুল আছিলে ন। লাষ্টত চোৱা অকল 3 3য়ে দিয়া আছে, সেইকাৰণে আমি ইয়াত 3য়ে ল'ব লাগিব, 7 ল'ব নোৱাৰোঁ, অপশ্যনত নাই, ঠিক আছে। আৰু 18টো 4ক স্কোৱাৰ কৰিলে ইয়াৰ ওচৰত আহে, তো 43 ডাইৰেক্ট আমি গম পাওঁ এনেকৈ। এতিয়া এই কুৱেশ্যনটো চোৱা, দ্য প্লেচ ভেলু অফ 5 ইন দিছ নাম্বাৰ, মানে এই সংখ্যাটোত 5ৰ প্লেচ ভেলুটো আমি উলিয়াব লাগে, স্থানীয় মান। তো 5 ক'ত আছে চোৱা, এইটো প্লেচ ভেলু ক'লে মানে তোমালোকে কি কৰিবা, যাৰ প্লেচ ভেলু সোধে সেই নাম্বাৰটোৰ পাছত যিমান ডিজিট আছে সেইটো 0 কৰি দিলে হ'ল, ঠিক আছে। একেবাৰে চিম্পল। এতিয়া 5ৰ সুধিছে, তো 5টো লিখি কেইটা অংক আছে 1 2 3, 5000, এইটোৱে। আৰু এটা থাকে ফেচ ভেলু। ফেচ ভেলুটো একেবাৰে চিম্পল, যিটো সোধে এইটোৱে আমাৰ এনচাৰ হয়। 5ৰ ফেচ ভেলু কি ক'লে 5 হ'ব, 2ৰ ফেচ ভেলু কি ক'লে 2 হ'ব, এনেকৈ, ঠিক আছে। কিন্তু প্লেচ ভেলু ক'লে তাৰ পাছত যিমান অংক থাকে সিমানটা 0 দিবা। 3ৰ প্লেচ ভেলু কিমান ক'লে 3 পাছত এটা আছে, সেইকাৰণে 30 হ'ব এনেকৈ। আৰু এই সংখ্যাটোত কোনটো ডিজিটৰ প্লেচ ভেলু আৰু ফেচ ভেলু একে হ'ব, সেইটো মোক তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা, ঠিক আছে। এই সংখ্যাটোত কোনটো অংকৰ প্লেচ ভেলু আৰু ফেচ ভেলুৰ মান একে। মই অলৰেডি আগৰ পাৰ্ট ভিডিঅ'ত মানে এইটো ডিছকাছ কৰিছিলোঁ, তোমালোকে এইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা, ঠিক আছে। নেক্সট, দ্য চাৰ্কুমফাৰেঞ্চ অফ এ চাৰ্কেল ইজ 44 চেণ্টিমিটাৰ, হোৱাট ইজ ইটছ এৰিয়া। এটা বৃত্তৰ কি পৰিধিৰ মান দিয়া আছে 44 চেণ্টিমিটাৰ, আমি ইয়াৰ এৰিয়া বা কালিটো উলিয়াব লাগে। তো বৃত্তৰ যিটো চাৰ্কুমফাৰেঞ্চৰ ফৰ্মুলা কি আছিলে 2πr। এই বৃত্তৰ এই পৰিধি মানে এইটো বাউণ্ডেৰী লেন্থটো কিমান 2πr হয়, এইটো তোমালোকে ডাইৰেক্ট মনত থবা। আৰু ইয়াৰ এৰিয়া কিমান আছিলে πr², ঠিক আছে। এই দুটা মনত থ'লে হ'ল। তো এই 2πrৰ মানটো আমাক দিয়া আছে কিমান 44 চেণ্টিমিটাৰ। ইয়াৰ পৰা তোমালোকে আৰৰ মানটো উলিয়াই লোৱা। এই পায়ৰ মানটো ফিক্স থাকে, কনষ্টেণ্ট ভেলু হয় এইটো। ইয়াৰ মান কিমান হয়, পায়ৰ মানটো 22/7 বা 3.14, এইটো তোমালোকে মনত থবা। তো 2 × π মানে কিমান 22/7 × r = 44। আৰৰ মানটো আমি উলিয়াই ল'ম। 2 পূৰণ 22 মানে কি 44 নহয় জানো? এইটো আৰু এইটো কাটি যাব, একে একে ন। ইয়াত 1 থাকিলে ক্ৰছ মাল্টিপ্লাই কৰা, ইয়াৰ তলত 1 আছে, r1 জাৰ r, 7 1 জাৰ 7, তো ব্যাসাৰ্ধ কিমান 7 আহি গ'ল এই আৰৰ মানটো। এতিয়া এৰিয়া উলিয়াব লাগে। এৰিয়া কি আছিলে πr², পাই মানে 22/7 আৰু r² মানে আৰক দুবাৰ পূৰণ কৰিব লাগে, এইটো 7 7 কাটি গ'ল, তো 7 22 জাৰ কিমান 154, ঠিক আছে। এনেকৈ বাকী ইয়াৰ ডাইৰেক্ট এটা শ্বৰ্ট মেথডো আছে, সেইটো কাৰণে এটা কনচেপ্ট অকণমান আছে, সেইটো তোমালোকে জানিব লাগিব। এতিয়া মই নকওঁ আৰু ইয়াত, নহ'লে টাইম যাব, ঠিক আছে। কনচেপ্টটো মেইন, বেছিকটো জানিলে একো নাই। এইটো আমাৰ আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। ইয়াত কি কৈছে চোৱা, এ সিকুৱেন্স অফ নাম্বাৰছ ইজ ৰিটেন ইন such a way that each number is greater than the preceding number by 3, starting the sequence from -2, the 10th number in the sequence। মানে সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে যাতে প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্বৰ সংখ্যাটোতকৈ 3 অধিক। এটা নাম্বাৰ সিৰিজ আছে, ঠিক আছে। তো ইয়াত কি কৈছে, ইয়াৰ
পূৰ্বৰ সংখ্যাটোতকৈ 3 অধিক এইটো এটা সংখ্যা এনেকৈ গৈ আছে তো এই সংখ্যাটোতকৈ এই সংখ্যাটো কিমান বেছি 3 বেছি বুলি কৈছে মানে এইটো পূৰ্ব মানে আগৰটোতকৈ কিমান বেছি 3 বেছি আকৌ নেক্সট যিটো আহিব এইটো এই আগৰটোতকৈ কিমান বেছি 3 বেছি এনেকৈ এইটো সিকুৱেন্সত মানে সংখ্যাবোৰ গৈ আছে গেপবোৰ কিমান 3 কে বাঢ়ি গৈ আছে ঠিক আছে এইটো আমাক কুৱেশ্যনত মেনশ্যন কৰিছে এতিয়া ইয়াত কৈছে ষ্টাৰ্টিং দ্য সিকুৱেন্স ফ্ৰম -2 মানে এই সংখ্যাৰ যিটো নাম্বাৰ সিৰিজৰ প্ৰথম সংখ্যাটো দিয়া আছে কিমান -2 তো সেকেন্ডটো কিমান হ'ব চোৱা ইয়াতকে এইটো 3 বেছি নহয় জানো তো ইয়াৰ লগত 3 যোগ কৰিলে এইটো পাম ন আমি -2 ৰ লগত আমি কিমান যোগ কৰিম 3 তো কিমান আহিব মাইনাছে প্লাছে মাইনাছ হয় ডাঙৰ আগত প্লাছ সেইকাৰণে প্লাছত আহিব আৰু 3 পৰা 2 গ'লে 1 মানে +1 এইটো কিমান +1 বা 1 নেক্সট কিমান হ'ব ইয়াতকে 3 বেছি 4 নহ'ব জানো ইয়াতকে 3 বেছি তো 7 হ'ব এনেকৈ তো আমাক 10th নাম্বাৰটো সুধিছে 1 2 3 4 এনেকৈ কৰি 10th নাম্বাৰটো সুধিছে তোমালোকে এনেকৈ উলিয়াই কিনিও 10th নাম্বাৰটো উলিয়াব পাৰা বা ডাইৰেক্ট এটা ফৰ্মুলা আছে চোৱা ইয়াৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে গেপবোৰ সেম হ'লে আমি ইয়াক কি বুলি কওঁ এপি সিৰিজ মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন ইয়াৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে নাম্বাৰ ওলোৱাৰ an = a + n - 1 * d তোমালোকে ডাইৰেক্ট মনত থবা ঠিক আছে ইয়াত পুট কৰিলে হ'ল আমাক 10 নাম্বাৰটো লাগে 10th টাৰ্মটো এইটো ফাৰ্ষ্ট টাৰ্ম এইটো সেকেন্ড টাৰ্ম এইটো থাৰ্ড টাৰ্ম এনেকৈ 10th টাৰ্মটো লাগে কিমান তোমালোকে লিখি থাকিবা হয় না নহয় সাপোজ ইয়াত যদি 100 টাৰ্মছ কৈ দিয়ে আমি 100 বাৰ লিখিম নেকি এক্সামত বহুত টাইম যাব তো ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰিবা তো 10th টাৰ্ম উলিয়াবৰ কাৰণে তোমালোকে a10টো উলিয়াব লাগে a10 এনৰ জায়গাত কিমান 10 পুট কৰিম মানে 10 নাম্বাৰটো আমি উলিয়াব লাগে তো a মানে প্ৰথম সংখ্যাটো কিমান -2 এইটো আমাক দিয়া আছে প্লাস n - 1 মানে 10 - 1 কিমান 9 হ'ব n মানে 10 নহয় জানো 10 পৰা 1 গ'লে 9 পূৰণ d মানে কি হয় d মানে ডিফাৰেন্সটো কমন ডিফাৰেন্স মানে এই গেপটো কিমানকে গৈ আছে 3 +3 কে গৈ আছে ন 3 ঠিক আছে হ'ল এইটোৱে তো এইটো সলভ কৰিলে এনসাৰটো আহি যাব ডাইৰেক্ট 10 নাম্বাৰটো আহি যাব 9 3 × 27 মানে -2 প্লাস কিমান 27 প্লাসে মাইনাসে মাইনাস ডাঙৰ আগত প্লাস এখানে প্লাসত আহিব 27 পৰা 2 গ'লে 25 এইটোৱে চোৱা ঠিক আছে ক্লিয়াৰ কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা আৰু এই ফৰ্মুলাটো মনত থলে হ'ল একেটাই আছিলে ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ গ্ৰুপত তোমালোকে পাৰিলে জইন হৈ যাবা কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিলে হ'ল থ্যাংক ইউ বাই